মাজুলীত জলমেট্ৰৰ অৱস্থাত ধৰ্মঘট। সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ আহ্বানত মাজুলী জিলা জলমেট্ৰসকলে মাজুলীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি ওতাল প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ প্ৰায় 2 শতাধিক জলমিত্ৰ কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। গৰজি উঠিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে। তেখেতৰ কথা আমি অসমৰ জলমিত্ৰ কেতিয়াও নাপাওঁ। এই অৱস্থান আমি পালন কৰিয়ে থাকিম। এইখিনি মজুৰি আমি যদি নবহায় আমি তেতিয়ালৈকে অৱস্থান কাৰ্যসূচী আমি পালন কৰি থাকিম। আৰু আমাৰ এইখিনি আমি এতিয়াৰ পৰা আমি অসমৰ জলমিত্ৰসকল আমি চেলত আমি পানী বন্ধ কৰিম। জলমিত্ৰৰ দাবীসমূহ শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্ৰা প্ৰদান কৰা, ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্তি কৰি PHC বিভাগৰ পৰা এপইণ্টমেণ্ট প্ৰদান কৰি দৰমহা দিয়া, জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰা, নিযুক্তি পাবলৈ থাকি যোৱা পুৰণা সতীৰ্থসকলক অতি শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা, অতি শীঘ্ৰে চৰকাৰে দাবীসমূহ যদি মানি নলয় তেনেহ'লে আগন্তুক দিনত অনিৰ্দিষ্ট সময়ৰ বাবে কৰ্মবিৰতিৰ হুংকাৰ প্ৰদান কৰে জলমিত্ৰসকলে। আমাক শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰিব লাগে। আমাক ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি PHC বিভাগৰ দ্বাৰা এংগেজমেণ্ট পৰিৱৰ্তে এপইণ্টমেণ্ট আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। আমাৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰক। আমাক নিযুক্তি পাবলৈ থাকি যোৱা পুৰণা অতিথিসকলক শীঘ্ৰে নিযুক্তি প্ৰদান কৰিব লাগে। সেইকোপা আমাৰ দাবী। সেইকোপা দাবী আমাক চৰকাৰে প্ৰদান কৰিব লাগে। আমি এই মাজুলী, এই সত্ৰভূমি মাজুলীৰ পৰা আমি অনুৰোধ জনাইছোঁ। আমাক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক জলমিত্ৰসকলক অন্ততঃ আমাৰ এই পৰিয়ালকেইটাৰ কাৰণে ভৱিষ্যতে তেওঁলোকে চকু মেলি চাই। ধন্যবাদ। উপস্থিত আছে মাজুলী ডিষ্ট্ৰিক্ট তথা আমি সকলোৱে ইয়াত অৱস্থান ধৰ্মঘট পালন কৰিবলৈ আমি আগবাঢ়িছোঁ। এই ক্ষেত্ৰত মই মোটামুটি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বিভাগীয় কৰ্তৃপক্ষই বিভাগীয় কৰ্তৃপক্ষ চৰকাৰে আমাৰ এই ন্যূনতম যি মজুৰি, এই মজুৰিখিনি আমাৰ 6,500 টকাত আমাৰ পৰিয়ালকেন্দ্ৰিকভাৱে আমি কেতিয়াও চলিব নোৱাৰোঁ। আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে, আমাৰ চাকৰিবিলাক নিয়মীয়াকৰণ কৰিব লাগে। আমাৰ এইখিনি ক্ষেত্ৰত আমি দাবী জনাই আহিছোঁ আৰু গুৱাহাটীত বহুত পদক্ষেপ লোৱা হৈছে, দাবী জনাই আহিছে। মাজুলী জিলাৰ পৰা যে আমি দাবী জনাইছোঁ, আমাৰ বিভাগীয় যিজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেখেতে পিছুৱাই যায়। তেখেতৰ যোগেদি আমাৰ কোনো কাম নহয়। আমি জলমিত্ৰসকল আমি গম পালোঁ আমাৰ জীৱন সুৰক্ষিত ব্যৱস্থা নহয়। এই সুৰক্ষিত দৰমহা সুৰক্ষিত ব্যৱস্থা তথা দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আৰু আমাৰ জলমিত্ৰসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আৰু জীৱন সুৰক্ষিত জীৱন বীমাৰ ক্ষেত্ৰত আমি পৰিয়ালখিনি যাতে উপকৃত হ'ব পাৰোঁ, এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী, এজন ভাৰতবৰ্ষৰ ভিতৰত এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, তেখেতে কৰিম বুলি কোৱা কামটো কৰিবই। তেখেতে কৰি দিয়ক। অসমৰ যিসকল জলমিত্ৰ আছে তেওঁলোকৰ নিয়মীয়াকৰণ কৰক। আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰী জ্ঞাতাৰ্থে। আমি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী, তেখেতে নোৱাৰা কাম একোৱেই নাই। তেখেত ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ মুখ্যমন্ত্ৰী, অসমৰ বুলি নহয়। এই কথাটো মুখ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষ চৰকাৰে এইটো কথা বুজা উচিত। সেয়েহে অতি সোনকালে চাকৰিবিলাক নিয়মীয়াকৰণ কৰক। এটা দাবী জনাইছোঁ। অসম মাজুলীৰ পৰা এইটো দাবী জনোৱা নাই, গোটেই অসমৰ হৈ দাবীটো জনাইছোঁ যে এইটো নিয়মীয়াকৰণ কৰক আৰু দৰমহা বৃদ্ধি কৰক। সেইটো জনালোঁ আৰু সেইটো জনাইছোঁ। চৰকাৰৰ প্ৰতি বিশেষ আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীক বিশেষ শেষতো মই কৈছোঁ তেখেতে নোৱাৰা কাম একো নাই মুখ্যমন্ত্ৰী। গতিকে তেখেতে খুব সোনকালে আমাৰ দৰমহা বৃদ্ধি কৰি আমাৰ চাকৰি নিয়মীয়াকৰণ কৰি আমাৰ জীৱন সুৰক্ষিত ব্যৱস্থা কৰক। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।